নিদ্ৰাবিহীন নিশা বন্দীশালৰ এনেবোৰ সুদীৰ্ঘ নিদ্ৰাবিহীন ৰাতি দাসত্বৰ বিষয়ে লিখিছিলোঁ এশটা অপৰূপ কবিতা। প্ৰতিটো চাৰি শাৰীৰ পিছত থৈ দিছিলা মোৰ লিখনি আৰু লুৰ জলঙাৰে চাইছিলোঁ মুক্তিৰ আকাশলৈ। বাটত মোৰ দুহাত আৰু দুভৰি বন্ধা আছে শিকলিৰে, মোৰ দুহাত আৰু দুভৰি বন্ধা আছে শিকলিৰে। কিন্তু এতিয়াও চৰায়ে গান গায় আৰু ফুল ফুলে। কোনেনো বাৰু পাৰে বাধা দিবলৈ মোক এনে সুমধুৰ সংগীতৰ নিৰ্যাস ল'বলৈ? মোৰ এই সুদীৰ্ঘ ক্লান্তিকৰ যাত্ৰাত অৱশ্যেই লাগিব পাৰে মোক নিজকে সামান্য অকলশৰীয়া। বন্দীশালৰ মজিয়াত পাইচাৰিৰ অনুমতি। এনে দীৰ্ঘদিনৰ অলসতাৰ পিছত মোৰ দুভৰি হৈ পৰিল তুলাৰ দৰে কোমল। কেইখোজমানৰ পিছত মোৰ লাগিল ধৰক বৰক, কিন্তু ততালিকেই চিঞৰি উঠিল মূল ৰখীয়াজনে, হে উভতি আহ, বন্দীশালত খোজ কঢ়া মানা।